ইতিহাসৰ পাত লুটিয়াই চতুৰ্থ খণ্ড অশ্বিনী গগৈৰ সৈতে নতুন সময়ৰ এক বিশেষ প্ৰতিবেদন। চৰাইদেউ মৈদামে লাভ কৰিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি। অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় আজি বিশ্ববাসীয়ে জানিব পাৰিব। 6 জুনত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা বিষয়ৰ লগতে চৰাইদেউ মৈদামসমূহ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোৰ পৰা স্বীকৃতি পাব বুলি ইংগিত দিছিল। নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বৈঠকত সকলো সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত ঐতিহাসিক চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য বুলি স্বীকৃতি দিয়ে। 2014 চনত ইউনেস্কোৰ সম্ভাৱ্য তালিকাত স্থান পোৱাৰে পৰা 10 বছৰৰ অন্তত 2024 বৰ্ষৰ 27 জুলাইত স্বীকৃতি লাভ কৰে চৰাইদেউ মৈদামে। মিডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছ'চিয়েশ্যনৰ লগতে বহুকেইটা সংগঠনে এই ক্ষেত্ৰত অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰক সহায় সহযোগ আগবঢ়াইছে। চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ লগে লগে আহোম স্বৰ্গদেউসকলৰ 600 বছৰীয়া বুৰঞ্জীৰ বিষয়ত বিশ্ববাসী অৱগত হ'ব পাৰিব। বিশ্ব পৰ্যটনৰো অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈ পৰিব এতিয়া চৰাইদেউ মৈদাম। আহোম স্বৰ্গদেউসকলৰ লগতে দা ডাঙৰীয়াসকলৰ মৃত্যুৰ পিছত তেওঁলোকৰ শৰীৰ মৈদামত দিয়া হৈছিল। মৈদাম 3-4 কোঠালীৰ আৰু দুমহলীয়াকৈ নিৰ্মাণ কৰা হৈছিল। অৱশ্যে তেনেধৰণৰ মৈদামৰ ঘৰ শাল কাঠৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল আৰু পিছলৈ ইটাৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। সম্পূৰ্ণৰূপে কাঠৰ আৰু সম্পূৰ্ণৰূপে ইটাৰে পকা কৰা মৈদামো আৱিষ্কৃত হৈছে। মৈদামসমূহ নিৰ্মাণ কৰা আৰু মৈদামসমূহত সামগ্ৰী যোগান ধৰাৰ বাবে পৃথক পৃথক পাইকৰো খেল আছিল। উদাহৰণস্বৰূপে গদাধৰ সিংহৰ মৈদামৰ ঘৰৰ জোখ আছিল তলৰটোৰ ঘৰৰ দীঘে 23 হাত 1 বেগেট, বহলে 12 হাত 1 বেগেট, ওপৰৰ টোপ বহলে 4 হাত 1 বেগেট, ওখ আছিল 12 হাত, দক্ষিণৰ টপ বহলে 3 হাত 1 বেগেট, ওখ আছিল 7 হাত, জখলা 5 হাত ওখকৈ আৰু চাললৈকে 30 হাত। এনেদৰে মৈদামবিলাক নিৰ্মাণ কৰা হৈছিল। মৈদাম নিৰ্মাণ কৰাত ব্যৱহাৰ কৰা সামগ্ৰীসমূহো লক্ষণীয়। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ মৈদাম নিৰ্মাণ কৰাত প্ৰয়োজন হৈছিল তিৰুৰ ফলা, শিল লাগিছিল 4620, লঠীয়া শিল আছিল 2,15,000টা, জালিগাটৰ ফালে শিল লাগিছিল 3000 চলা, ইটা লাগিছিল 5,69,340টা, ভগা ইটাৰ প্ৰয়োজন হৈছিল 18,290 টুল, জালিগাটত প্ৰয়োজন হৈছিল ভগা ইটা 2000 টুল ইত্যাদি। প্ৰতিগৰাকী স্বৰ্গদেউৰ মৈদাম নিৰ্মাণ কৰাত এনেদৰেই বহু নিৰ্মাণৰ সামগ্ৰী প্ৰয়োজন হৈছিল। স্বৰ্গদেউ আৰু স্বৰ্গদেউসকলৰ পৰিয়ালৰ লোকসকলৰ প্ৰায়বিলাক মৈদামেই আহোম সাম্ৰাজ্যৰ প্ৰথম স্থায়ী ৰাজধানী চৰাইদেউতেই আছে। মৈদামবিলাক চৰাইদেউ পাহাৰৰ নামনিৰ পৰা শাৰী শাৰীকৈ পাতি দিয়া আছে। একেটা শাৰীত 3-4 মাইললৈকে জুৰি আছে। তাৰ পাছতে আকৌ অন্য এটা শাৰী। মৈদামবিলাক যথেষ্ট ওখ আছিল। বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে মৈদামবিলাকৰ মাটি খহাই দিয়া হ'ল। মিছৰ দেশৰ মৈদামবিলাকক পিৰামিড বুলি কোৱা হৈছিল। সেই পিৰামিডৰ সমাধিস্থ কৰাজনৰ সকলো অত্যাৱশ্যকীয় বস্তু আৰু ধন ৰত্ন আদি লগত দি দিয়া হৈছিল। আহোম স্বৰ্গদেউসকলৰ মৈদামসমূহতো একেদৰেই স্বৰ্গদেউগৰাকীয়ে ব্যৱহাৰ কৰা সকলোবোৰ সা সামগ্ৰী, হাতী ঘোঁৰা আদি দি দিয়াৰো নিয়ম আছিল। বিভিন্ন বুৰঞ্জীত মৈদামৰ প্ৰসংগত বিভিন্ন বক্তব্য পৰিলক্ষিত হয়। এই তথ্যসমূহ কিমান সত্যৰ আধাৰত প্ৰতিষ্ঠিত তাৰ গৱেষণাৰ প্ৰয়োজন আছে। চৰাইদেউ মৈদামেও বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ লগে লগেই ভিন্নতা নথকাকৈ ইয়াৰ ঐতিহাসিক বিষয়সমূহো লিপিবদ্ধ কৰাৰ নিশ্চয় প্ৰয়োজন হ'ব। নিযুক্তিৰ বাবে আপুনি নিজকে প্ৰস্তুত কৰিছেনে? আপোনাৰ সহায়ৰ বাবে
অশোক পাব্লিকেশ্যনে প্ৰকাশ কৰিছে কেইবাখনো গ্ৰন্থ।